নমস্কাৰ ডিমা হাছাও টাইমছৰ বাবে ধন্যবাদ। নতুন বছৰৰ পুৱা বিধ্বংসী অগ্নিকাণ্ডত মাইবাং বজাৰৰ কেইবাটা দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান জাগল। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও কিন্তু ক্ষয় ক্ষতিৰ পৰিমাণ প্ৰায় কোটি টকা হ'ব। অৱশ্যে এই ঘটনাত হতাহতৰ কোনো খবৰ নাই। অগ্নিকাণ্ডত মাইবাঙৰ অতি পুৰণি আশীৰ্বাদ বেকাৰী জাগ হৈছে। লগতে আছে বিলাতী সুৰাৰ দোকান, ইলেক্ট্ৰনিক্স দোকান, কাপোৰৰ দোকান, ৰেষ্টুৰাঁ আদি। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি পুৱতি নিশা প্ৰায় ৫টাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে মাইবাং আৰক্ষী, মাইবাং মিউনিচিপাল বৰ্ডৰ কৰ্মকৰ্তাসকল আহি উপস্থিত হয়। লংঘৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। অৱশ্যে এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ ভূমিকা আছিল অতিকৈ প্ৰশংসনীয়। উল্লেখনীয় যে যোৱা ২ ফেব্ৰুৱাৰী তাৰিখে মাইবাং সুভাষনগৰ এলেকাত বিধ্বংসী অগ্নিকাণ্ডত বহুতো ঘৰ ধ্বংসস্তূপত পৰিণত হৈছিল। নমস্কাৰ, মোৰ নাম শ্ৰী কল্যাণ কুমাৰ হাজৰিকা। মই এইখন ৱাইন শ্বপৰ মেনেজাৰ হয়। মোৰ এই দোকানখন আজি বহুত টকা লছ হৈ গৈছে আৰু মোৰ কালিয়ে মাল সোমাইছিল। কালি 7 লাখ টকাৰ মাল সোমাইছে। তাৰ আগতে মোৰ ষ্টক আছিল 8 লাখ টকা, নাইকৈ 15 লাখ টকাৰ মাল মোৰ বেয়া হৈ গৈছে। মোৰ চৰকাৰত এইটোৱে অনুৰোধ যাতে মোৰ দোকানখনত কিবা এটা সহায় মোক কৰে। ইয়াত মুঠতে 4-5খন দোকান আছে, সবতে মাল ভৰ্তি আছে। তাতে মাল ভৰ্তি আছে। কিমান টকা ক্ষয় ক্ষতি হৈছে? মোৰ কালিয়ে মাল সোমাইছে 6 লাখ টকাৰ আৰু আগৰ ষ্টক 9 লাখ টকা আছিলে, 15 লাখ টকা মোৰ মাল ক্ষতি হৈছে। আৰু লগতেতো আৰু ফ্ৰিজ 3টা, ডিপ ফ্ৰিজ 2টা আছিলে, এটা নৰ্মেল ফ্ৰিজ এটা আছে। মুঠতে তাতে আৰু 1-1.5 লাখ টকাটো হৈ যাব। আপোনাৰ চৰকাৰৰ পৰা কি অনুৰোধ? মোৰ চৰকাৰৰ পৰা এইটোৱে অনুৰোধ যাতে কিবা এটা মোক সহায় কৰে, নহ'লে মই শেষ হৈ যাম। সময় আগুনটা লাগছে। হ্যাঁ, ফার্স্টে আপনার ওয়াইন শপ, এরপরে একটা রেস্টুরেন্ট, এরপরে একটা বিস্কুট বেকারি, এরপরে অজয়নাথে আপনার বিস্কুট বেকারি হলো আপনার তপন পাল, আর ইলেকট্রিকের আইটেমের দোকান হলো অজয়নাথ অজিতনাথ, এরপরে আপনার কুলদীপ শর্মা পাঞ্জাব ক্লথ স্টোর, এরপরে হইল গিয়ে আপনার তপন কুমার নন্দী কাপড়ের দোকান, তারপরে আপনার পিন্টু ভট বাসনের এইখান থেকে আগুনটা। আমরা সবাই ঘুমিয়েছিলাম, যখন একটা ট্রেন যায় এখান থেকে, তো কিছু প্যাসেঞ্জার বাজারে এসেছিল, ওরা বলছে আগুন লেগেছে। তখন সবাই আসার পরে ফায়ার ব্রিগেড ফোন করা হয় এবং আমাদের টাউন কমিটির ভাইস প্রেসিডেন্ট দেবু দাস থানাতে ফোন করেন। কিন্তু ফায়ার ব্রিগেড আসার আগেই সবই লাকড়ির ঘর, কাঠের ঘর, এগুলা আগুনটা স্প্রে হয়ে গেছে। অনেক মানুষের লস হয়েছে, বা কারণ ওয়াইন শপেও প্রচুর মাল, বেকারিতেও প্রচুর মাল। হ্যাঁ, মোর দেন করোড়।